নমস্কাৰ সকলোকে। আজি এই শুভ অনুষ্ঠানত মোক আমন্ত্ৰণ জনোৱাৰ বাবে মই আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ। মই এটা মোৰ নিজৰে কবিতা সেই 19 ছেপ্টেম্বৰ অভিশপ্ত দিনটো আৰু সেই দিনকেইটাত যি অস্থিৰ আমাৰ মন আছিল, সেই দিনকেইটাৰ আলমত মই এটা কবিতা লিখিছিলোঁ আৰু তাকে মই আপোনালোকৰ ওচৰত পাঠ কৰিব ওলাইছোঁ। আকৌ এটা গান শেষ হ'ল, আকৌ এটা গান শেষ হ'ল, সুধা কণ্ঠৰ কাষলৈ জুবিন দা গুচি গ'ল। হিয়াৰ আমঠু কিয় কাঢ়ি লৈ গ'ল, আকৌ এটা গান শেষ হ'ল, আকৌ এটা গান শেষ হ'ল। সোণৰ অসম আজি ৰিক্ত হৈ গ'ল, জুবিনবিহীন সোণৰ অসম আধৰুৱা হৈ ৰ'ল। প্ৰাণহীন আজি গীত মাত সুৰ, প্ৰাণহীন অসম ভূমি, কলৈনো গলাগৈ তুমি। দিগন্ত ভাৰতীৰ কথাৰে আকৌ এবাৰলৈ আহা না উভতি, গীত গাবলৈ তোমাক লাগে। আকৌ এবাৰলৈ আহা না উভতি, গীত গাবলৈ তোমাক লাগে, গীত গাবলৈ তোমাক লাগে, গীত গাবলৈ তোমাক লাগে। ধন্যবাদ।